हाई फ्रेंड्स आज आको नतुन एटा भिडिओ लै जितो भिडिओत आपलोके स्लैब एटार बीमत की चेक करिब लागे डिटेल्स ए टू जेड आपलोके गम पाबो जेतु एटो साइडत बीमर रेइनफोर्समेंट रड बांधा होई आछे तो यात की चेक करिब आपलोके केनेका धৰণৰ বস্তুবোৰ आपलोके চাব লাগে गुटेखिनि यात आपलोक डिटेल्सत बुझाइ दिम जाते आपलोके निजर काम करते सुविधा হয় आजिकाली बहुत साइडत देखा पाओ जे हरु हरु बस्तुবোৰ माइन नकरे नाइबा मालिकजনৰ एवारनेस ना थाके जाना ना थाके कामবোৰ मिस्त्रीবোৰ किबा किबि भूल হৈ থাকে तो সেইকাৰণে মই एवारनेस टाइपर ভিডিঅ'বোৰ বনাই থাকো যাতে আপোনালোকৰ সুবিধা হয় কিন্তু বহুত মিস্ত্ৰী বেয়া পায় যে এইবোৰ কথা কিয় আপোনালোকে ক্লায়েণ্টক কৈ দিয়ে তো ক্লায়েণ্টক কৈ দিয়া নহয় মই ভাবো যাতে মিস্ত্ৰীবোৰে ভাল কাম কৰক সবে যাতে সবৰে বিল্ডিংবোৰ ভালকৈ হওক কনস্ট্ৰাকশন এইটো কাৰণে মই ভিডিঅ'বোৰ বনাই থাকো তো একো ভাবিব নালাগে যে মোৰ কামটো কিয় ভুল দেখাব লাগে যত ভুল হয় মই এটো কমে যে এটো জায়গাত ভুল হইছে আপোনালোকে বেয়া পাব নালাগে কিন্তু কামবোৰ আপোনালোকে প্ৰপাৰলি শিকিব লাগে যাৰ কাৰণে এই বস্তুবোৰ মই আপোনালোকক দেখাই থাকো তো ইয়াত মেইন কথা লৈ আহিছো যেটো বিম আপোনালোকক এটো আপোনালোকক দেখাইছো এটো ইয়াত 3D এলিভেশনটো মই আপোনালোকক সাইডত দেখাই দিম বিল্ডিংটো কেনেকুৱা লুকস হ'ব ইয়াত আপোনালোকে দেখিছে ইফালে যেটো বিম আছে এটো হল মেইন বিম এটো সক এটো বহুত ডাঙৰ স্পানত এটা ৰাখা আছে এটো 20 mm ৰড আছে আৰু ৰড আছে ইয়াত আৰু এক্সট্ৰা ৰড আহিব কাট পিস আহিব গুটেখিনি ইয়াত দিয়া হ'ব ইয়াত তলৰ পৰা যেটো সিৰি আহিছে এনেকুৱা ধৰণৰ উঠি আহিছে এটো ইউ শেপৰ আহিছে ইফালৰ পৰা উঠি কিনে এনেকুৱা ধৰণৰ এটা আহিছিলে ইয়াত এটা হিষ্ট্ৰি মই কৈ দিও অলপ মান কথা আপোনাক জনাই দিও যে এই বিল্ডিংটো যেতিয়া প্ল্যানিং কৰা হৈছিল কোনো ধৰণৰ প্ল্যানিং নাছিলে উইদাউট প্ল্যানিং কাম কৰা স্টার্ট কৰিছিল তাৰ পিছত প্ল্যান জনে আমাক মাতিলে যে মই কাম স্টার্ট কৰিছো কিন্তু উইদাউট প্ল্যানিং স্টার্ট কৰাৰ কাৰণে মই বহুত কিবা কিবি ভুল হৈ আছে সিৰি মিলাব পৰা নাই কোত কি দিম তো একো মিলাব পৰা নাছিলে যাৰ কাৰণে আমি নিজে আহি কিনে পিছত সিৰিটো এটো সাইডত ফ্ৰন্টত আছিল হৰু স্পেস এটা আছিল ধৰক 3 ফিট সিৰি হলে হয় ইয়াত ইখিনি পজিশনত আছিল কিন্তু আমি গুটেই বস্তুটো চেঞ্জ কৰি ব্ল্যাক এটা লুকস দিবলৈ ডুপ্লেক্স টাইপৰ ঘৰটো বনাবলৈ ইয়াত সিৰিটো মাজত প্লেস কৰিছো ধুনিয়াকৈ ইফালে বিম সিম দি কিনে ধুনিয়াকৈ ইয়াত প্লেস কৰিছো ইখিনি কাট আউট থাকিব ইয়াত এইখিনি পুৰা ওপেন স্পেস ইয়াত দেখা পাব আৰু বাকিখিনি গুটে রুম হ'ব ওয়াশরুম হ'ব গুটে ওপৰত প্লেস কৰা হৈছে আৰু গ্ৰাউন্ড ফ্লোৰ যেটো দেখিছে ইয়াত হল হ'ব ব্যাক সাইডত কিচেন হ'ব এটা রুম আছে গেস্ট রুম গুটেখিনি ইয়াত ধুনিয়াকৈ প্লেস কৰা হৈছে তো তাৰ পিছত আমাৰ বিমৰ যেটো কথা হল ফাৰ্ষ্টত তো মই আপোনালোকক সদায় কৈ থাকো যে এই ৰিংবোৰ আপোনালোকে অলপ ভালকৈ দিব লাগে 135 ডিগ্ৰী এংগলত গুটেখিনি বেন্ড কৰি দিব লাগে আৰু কিছুমান বস্তু কনফিউজন থাকে যেনেকুৱা এই বিমটো উলাই গৈছে বাহিৰ ফালে উলাই যায় গৈছে ধৰক 3 ফিট 3.5 ফিট মান উলাই গৈছে আৰু এটো হল সেকেন্ডারি বিম তার মানে এই বিমটো ইয়ার ওপৰত আহিব লাগে এই পজিশনত ঠিকে দেখিছে এই সেম সাইডতে আপোনালোকে ব্ল্যাক এটা সাইডত ব্ল্যাক এটা পজিশনত দেখিব তাত ভুল হৈ আছে বস্তু তার মানে এটা এৱাৰনেস হক নাইবা কোনবা যোগালীয়ে কামটো কৰিছে ভাল জীবন ঠিকাদার আছিল তেখেত নাছিল সাইডত এনেকুৱা ধৰণৰ কিছুমান ভুলৰ কাৰণে বস্তুবোৰ দেখা যায় যে ভুল হৈ থাকে সাইডত তো এটো বিম ঠিকে দেখিছে কিন্তু এই সাইডত একদম লাস্ট মাথা যেটো বিম আছে এই বিমটো আকৌ ভুল হৈ আছিল তো সেইকাৰণে এটো খুলিব দিয়া হল আকৌ এটো ঠিক হ'ব অকল যে কাম চলি আছে ধুনিয়া চলি আছে ভাল চলি আছে এইবোৰ চালে নহয় যে কামবোৰ প্ৰপাৰলি হৈছে নে নাই প্ৰপাৰ টেকনিক্যালত হৈছে নে নাই টেকনিক্যালি বস্তুটো ঠিক আছে নে নাই আমি বহুত সাইডত যাও বহুত সাইডত ভিজিট কৰোতে দেখা পাও যে বহুত বস্তু ভুল হৈ থাকে আৰু যিবোৰ সৰু সৰু বস্তু কিন্তু এইবোৰ পিছত গৈ দেখা যায় যে মেজৰ এফেক্ট হৈ যায় তো সেইকাৰণে আমি সদায় কৈ থাকো যে আপোনালোকে কামবোৰ কৰক ভালকৈ কামবোৰ কৰক ইঞ্জিনিয়াৰ এজন ৰাখক আৰ্কিটেক্ট লক ভালকৈ প্ৰপাৰ প্ল্যানিং কৰক ৰুমৰ প্লেসমেন্টবোৰ ভালকৈ কৰক তাৰ পিছত আপোনালোকে কামবোৰ কৰিব ট্রাই কৰিব এই বিল্ডিংটোৰ কথা কৈছে এই সিৰিটো যদি আমি এনেকৈ মিলাই নিদিলো হয় এনেকৈ যদি আমি নিমিলে হয় এই বিল্ডিংটো প্ৰপাৰলি প্ল্যানজনৰ বহুত এটা হেডেক হৈ গল হয় মিলাব নোৱাৰিলে হয় গোটেই বিল্ডিংটো মানে থাকি ভাল নাপালে হয় বহুত এটা টেনশনত পৰিলে হয় বস্তুটো লৈ কিনে কাৰণ এইখিনি পজিশনত সিৰিটো নিমিলে কোনো পদ্ধতি নিমিলে আমি যেতিয়া ভিজিট কৰিছো তাত চাইছো সৰু সৰু সিৰি হৈ যায় আৰু সৰু সিৰি হলে আপোনালোকে গমে পায় তাত কেতিয়া উঠোতে ভাল নাপাব নাইবা আপোনালোকৰ বহুত অশান্তি হয় কিবা এটা ফাৰ্নিচাৰ উঠক কিবা এটা বস্তু উঠক আপোনালোকে উঠাওতে বহুত অসুবিধা হয় যাৰ কাৰণে আমি সদায় ট্রাই কৰো যাতে কমফৰ্ট হয় কামবোৰ আৰু শুদ্ধ হৈ যাতে কামবোৰ কৰিব পাৰে তো ইয়াত বস্তুটো দেখিছে আৰু এটা বস্তু আপোনালোকক মই কৈ থাকো যে সদায় আপোনালোকে পোষ্টৰ ভিতৰত দি ৰডবোৰ সোমাব ইয়াত দেখিছে প্ৰত্যেকটো পোষ্টৰ ভিতৰত ৰডবোৰ গৈছে সবফালে এনেকৈ পোষ্টৰ ভিতৰত গৈছে বহুতে সুধি থাকে যে পোষ্টৰ সাইজ আৰু বিমৰ সাইজ যেতিয়া একে লেভেল থাকে তেতিয়া আমি কেনেকৈ কামবোৰ কৰিব লাগিব এইখিনি পজিশনত মই দেখাই দিও আপোনালোকক এটা পজিশন ইয়াত আপোনালোকে চাওক এটা বিমৰ সাইজ 10 ইঞ্চি আছে আৰু পোষ্টৰ সাইজটো 10 ইঞ্চি আছে আমি কেনেকৈ ভিতৰত সোমাই লৈ যোৱা হৈছে
এনেকৈ চাওক ইয়াত 1:6 ৰেচিঅ'ত আপোনালোকে এই পজিশ্যনটো বেণ্ড কৰিব, কৰি কিনে ধুনীয়াকৈ ভিতৰত সোমাই লৈ যাব। এইটো হ'ল এইটো প্ৰপাৰ যিটো নিয়ম হ'ল এনেকুৱা চিষ্টেমত আপোনালোকে কৰিব লাগিব। আৰু কিছুমান বস্তু আছে, এই পজিশ্যনত কেইটামান ৰিং দিব লাগিব। মই মিস্ত্ৰীজনক কৈ দিছোঁ এই পজিশ্যনত 3টাত ইয়াত আৰু ইয়াত 2টামান মিনিমাম ৰিং সোমাব লাগিব। ঠিক আছে, এইখিনি কৰি দিলে হ'ল। তাৰপিছত বাকী বস্তুটো মই আপোনালোকক দেখাই দিওঁ। ছাইডত গোটেইখিনি এই পোষ্টৰ মাজত পজিশ্যনখিনিত বিম ৰিং সোমাব লাগিব। আৰু এইটো যিটো বিম আছে, এইটো কৰ্নাৰত যিটো মই দেখালোঁ আপোনালোকক, এইটো শুদ্ধ হৈ আছিলে। আৰু ইয়াত আহি আপোনালোকৰ এইটো প্ৰব্লেম হৈ আছে, তাৰমানে এই বিমটোৰ ওপৰত আহিব লাগিব এই ৰডটো। তো এইটো বহুত মেজৰ ভুল, কাৰণ এইটো যিটো ছেকেণ্ডাৰী বিম যিটো থাকে, এইটো তলত ইয়াৰ টেণ্ডেঞ্চি থাকে তলফালে যোৱাৰ। এই টেণ্ডেঞ্চিটো থকাৰ কাৰণে এই পজিশ্যনটোত ফিউচাৰত ক্ৰেক আহিব পাৰে। আৰু এই বিমটো যিহেতু কণ্টিনিউৱাছ বিম আহিছে, এই বিমটোৰ এই গোটেইখিনি লোড এই বিমটো ল'ব, যাৰ কাৰণে ইয়াত আৰু সদায় কেণ্টিলিভাৰত আপোনালোকে মাইণ্ড কৰিব, সদায় কেণ্টিলিভাৰ পজিশ্যনত ওপৰৰ ৰড সদায় বেছি থাকিব লাগে। ইয়াত এক্সট্ৰা ৰড 2টা আৰু 2টা এক্সট্ৰা ৰড ইয়াত আহিব লাগিব ইয়াত। তো সেইকাৰণে কাৰণ ওপৰত টেনশ্যন হৈ যায়, যেতিয়া আপোনালোকে এনেকুৱা যেতিয়া বিম আহে, এইটো বিমত তলফালে টেনশ্যন হয়। আৰু কেণ্টিলিভাৰ পজিশ্যন যেতিয়া হৈ যায়, ইয়াৰ বাহিৰ ফালে যিটো থাকে এইটো ওপৰ ফালে টেনশ্যন হৈ যায়, যাৰ কাৰণে কেণ্টিলিভাৰ বিমত সদায় আপোনালোকৰ ওপৰত এক্সট্ৰা ৰড বেছিকৈ দিব লাগে, লোডটো বেছি ল'ব। তো এই পজিশ্যনটো ঠিক কৰিব দিয়া হৈছে, এইটো ঠিক হৈ যাব। বাকী যিমান যি বস্তু আপোনালোকক দেখালোঁ, এই গোটেইখিনি বস্তু আপোনালোকক একুৰেট কৰিব দিয়া হৈছে। সেইকাৰণে আমি বিম চেক কৰিব আহোঁ, স্লেব চেক কৰিব আহোঁ, ষ্টেয়াৰ যেতিয়া কৰা হয় তেতিয়া আমি চেক কৰিব আহোঁ। গোটেই ষ্টেপ বাই ষ্টেপ আমি ডিটেইলছ চেক কৰিব লাগে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকৃত হ'ব। যোনে কিবা বস্তু যদি অলপ গণ্ডগোল আছিলে, আৰু যদিও আপোনালোকৰ কাম কৰি আছে ছাইডত, নিজৰ ছাইডত ভিডিঅ'বোৰ চাব ভালকৈ। যদি কিবা গণ্ডগোল থাকে ডাইৰেক্টলি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, নাইবা ছাইট ভিজিটৰ কাৰণে যদি আপোনালোকে মাতিব পাৰে। আমি বহুত জেগাত তেনেকুৱা কৰি আছোঁ। আমাৰ অনলাইন কনচালটেঞ্চি আছে। আমাৰ যিটো ছাইট ভিজিট যদি কৰিব লাগে এনেকুৱা চিষ্টেমতো ল'ব পাৰে। অনলাইন কনচালটেঞ্চিটো আমাৰ এনেকুৱা চিষ্টেমত চলে যে যিটো আপোনালোকৰ কাম কৰি থকা ছাইডত এই গোটেই কামখিনি আমাক ডেইলি আপডেট দিব লাগে। এই আপডেট মতে যদি আমি চাওঁ কিবা যদি আপোনালোকৰ গণ্ডগোল হৈ আছে, তাত আমি লগালগ আপোনালোকক ঠিক কৰিব দিওঁ, লগালগ এই কামখিনি ঠিক হৈ যায়। তো এইটো চিষ্টেমত আমি অনলাইন কনচালটেঞ্চিটো লওঁ। তো আজিলৈকে বেছি আৰু ডিছকাছ নকৰোঁ, পিছত আপোনালোকৰ লগত আৰু ডিটেইলছত কথা পাতিম। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগত আৰু বহুত মানুহৰ হেল্প হয়। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।